পুৰণা ব্লাউজৰ পৰা জোখমাখ লৈ ব্লাউজ এটা আজি কাটিং কৰি আপোনালোকক মই দেখুৱাম। নমস্কাৰ, কবিতাছ ক্ৰিয়েশ্যন চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে 32 আৰু 34 সাইজৰ ব্লাউজত মোক যথেষ্টখিনি মৰম দিছে। তেতিয়াহ'লে বলক আমি দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। ব্লাউজ এটা কাটিবৰ বাবে আমাক লাগিব 90 সেন্টিমিটাৰ ইনাৰ কাপোৰ বা লাইনিং কাপোৰ বুলিও আপোনালোকে ক'ব পাৰে। কাপোৰটো এনেদৰে মই দুভাজ কৰি লৈছোঁ, আপোনালোকেও তেনেদৰে ল'ব। এতিয়া এটা পুৰণা ব্লাউজ যিটো আপোনালোকৰ একেবাৰে ফিটিঙৰ হয় সেইটো লৈ ল'ব। এতিয়া আমি প্ৰথমতে ব্লাউজটো এনেদৰে পাৰি লৈ বুকুৰ জোখটো ল'ব লাগিব। ইয়াতে মই বুকুৰ জোখটো পাইছোঁ 10 ইঞ্চি। 10 ইঞ্চি মানে এইটো মোৰ 40 সাইজৰ ব্লাউজ হয়। কাপোৰখন আপোনালোকে এনেকৈ দুভাজ কৰি ল'ব। মই যি ধৰণে দেখুৱাইছোঁ সেই ধৰণে আপোনালোকে দুভাজ কৰি লৈ ল'ব। ইয়াতে এতিয়া 10 ইঞ্চি জোখটো লৈ 2 ইঞ্চি এটা বেছিকৈ ৰাখিব, কিয়নো 10টো হ'ব আমাৰ ফিটিঙৰ চিলাই আৰু 2 ইঞ্চিটো হ'ব আপোনালোকৰ কেতিয়াবা ব্লাউজটো টান হ'লে ঢিলা কৰি ল'ব পাৰিব। এতিয়া আমি ব্লাউজটোৰ দীঘলটোৰ জোখ ল'ব লাগিব। এই ব্লাউজটোৰ মই দীঘল কিমান আছে চাই ল'ম। এইটো মোৰ একেবাৰে পাৰফেক্ট ফিটিঙৰ ব্লাউজ হয়। ইয়াতে আমাৰ আছে 14.5 ইঞ্চি, গতিকে বেক চাইডৰ কাৰণে 14.5 আৰু লগতে 1 ইঞ্চি এটা আমি প্লাছ কৰিব লাগিব, অৰ্থাৎ 15.5 ইঞ্চিত চিন দি পেলাই আমি চিনটো দিব লাগিব। বেক চাইডৰ কাৰণে মই 15.5 ইঞ্চি লৈ লৈছোঁ। বেক আৰু ফ্ৰণ্টৰ জোখবোৰ অলপ বেলেগ বেলেগ হয়। এইটো বেক চাইডৰ কাৰণে মই 15.5 ইঞ্চি ল'লোঁ আৰু ওপৰ ফালে মই শোল্ডাৰটোৰ কাৰণে ইয়াতে 5.5 ইঞ্চি লৈছোঁ। 5.5 ইঞ্চিত চিন এটা দি এইখিনিতে ল'লোঁ মই ডিঙিটোৰ কাৰণে 2 ইঞ্চি আৰু বাহুটোৰ কাৰণে আমি 3.5 ইঞ্চি ল'ব লাগিব। 2 আৰু 3.5। এতিয়া বেক চাইডৰ ডিঙিটো আপোনালোকৰ কিমান লাগে আপোনালোকে নিজৰ হিচাপ মতে লৈ ল'ব। মই লৈছোঁ 9.5 ইঞ্চি, দীঘলে লৈছোঁ 9.5 আৰু বহলটোত মই লৈছোঁ 2.5 ইঞ্চি। দেখিছেনে? এয়া তলৰ ফালে ল'লোঁ 2.5 ইঞ্চি, ওপৰৰ ফালে ল'লোঁ মই দীঘলটো 9.5 ইঞ্চি। এনেদৰে চিনবোৰ দি আঁচবোৰ টানি টানি ল'ব, তেতিয়া আপোনালোকৰ কাটিংটো কৰিবলৈ সুবিধা হ'ব। এতিয়া মই ইয়াতে ৰাউণ্ড শ্বেপ দিছোঁ। আজি ৰাউণ্ড শ্বেপৰ ব্লাউজ এটা কাটিং কৰি দেখুৱাম। কেতিয়াবলৈ আকৌ মই বেলেগ বেলেগ শ্বেপৰ ডিঙিবোৰ কাটিঙৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। ডিঙিটো আমাৰ জোখ লোৱা হৈ গৈছে। এতিয়া আমি আৰ্ম হোলটোৰ জোখ ল'ব লাগিব। ব্লাউজটো এনেকৈ লৈ ল'ব। এতিয়া ব্লাউজৰ এই যিটো হাতৰ এই চুক এটা আছে, সেই চুকটোত এনেদৰে স্কেল এডাল পাৰি ল'ব আৰু ওপৰৰ পৰা ফিটাডাল দি আপোনালোকে জোখটো ল'ব। এনেদৰে মই যি ধৰণে দেখুৱাইছোঁ তেনেদৰে ল'ব আৰু এইখিনিৰ পৰা ওপৰৰ পৰা তললৈ আপোনালোকে কিমানখিনি পালে এই চুকটোত সেইখিনি হিচাপটো ল'লে তাৰ আৰ্মহোলটোৰ জোখটো ওলাই যাব। ইয়াতে মই পাইছোঁ 6 ইঞ্চি, গতিকে এই ব্লাউজটোৰ আৰ্মহোলটো আমি 6 ল'লেই হৈ যাব। এতিয়া ওপৰৰ পৰা তললৈ মই 6 ইঞ্চিত চিন এটা দিলোঁ। এই কোণটোত আমি দিব লাগিব 1.5 ইঞ্চি। বেক চাইডৰ কাৰণে বেলেগ জোখ আৰু ফ্ৰণ্ট চাইডৰ কাৰণেও বেলেগ জোখ। বেকৰ কাৰণে আমি ইয়াত 1.5 ইঞ্চি ল'লোঁ। 1.5 ইঞ্চি লৈ ইয়াতে এতিয়া এনেদৰে চেপাৰডালৰ সহায়ত শ্বেপটো দি ল'ম। আপোনালোকে হাতেৰেও দিব পাৰে, কিন্তু চেপাৰডাল দি দিলে শ্বেপটো বেছি ভাল হয়। আৰ্মহোলৰ শ্বেপটো মই দি ল'লোঁ। এতিয়া আমি ল'ব লাগিব বুকুৰ জোখটো। বুকুৰ জোখটো মই প্ৰথমে লৈ দেখাইছিলোঁ, এতিয়া আপোনালোকে পুনৰবাৰ লৈ দেখাইছোঁ মই। এতিয়া ইয়াৰ পৰা আমি বুকুৰ জোখটো 10 পাইছোঁ, গতিকে 10 ল'ম আৰু 2 ইঞ্চি চিলাই মাৰ্জিনৰ কাৰণে ৰাখিম, অৰ্থাৎ 12 ইঞ্চি আমি ল'ম।
আৰু কঁকালৰ জোখটো আমি পাইছিলোঁ 9.5 ইঞ্চি। গতিকে কঁকালটো আমি 9.5 ইঞ্চি লৈ পেলাই 2 ইঞ্চি এটা বেছিকৈ ৰাখিম চিলাই মাৰ্জিনৰ কাৰণে। ইয়াতে ল'লোঁ মই 9.5 আৰু ল'লোঁ 2 ইঞ্চি এটা বেছিকৈ। হৈ গৈছে। এতিয়া আঁচবোৰ টানি মিলাই মিলাই ল'লেই হ'ল। আমি ল'ব লাগিব প্লেটৰ জোখটো। চিলাই মাৰ্জিনটোৰ পৰা এইখিনিলৈকে মই ল'লোঁ 5.5 ইঞ্চি আৰু ওপৰৰ ফালে ল'লোঁ 5 ইঞ্চি। মই যি ধৰণে জোখবোৰ দেখুৱাইছোঁ আপোনালোকে যদি ঠিক সেই একেধৰণে লয় তেতিয়াহ'লে আপোনালোকৰ ব্লাউজটো পাৰফেক্ট হ'ব। আৰু তলৰ ফালে আধা ইঞ্চি চেইনটো লৈ এনেদৰে আঁচবোৰ টানি দিলোঁ। বেক পাৰ্টটো আমাৰ সম্পূৰ্ণ হৈ গৈছে। এতিয়া আমি কাটি উলিয়াব লাগিব। ইয়াৰ তলৰ ফালৰ পৰা মই কাটি গ'লোঁ। ভিডিঅ'টো মই স্পীড কৰি দেখুওৱা নাই, লাহে লাহে দেখাইছোঁ যাতে আপোনালোকে বুজিব পাৰে আৰু সুন্দৰকৈ কাটিংটো কৰিব পাৰে। স্পীডত কৰি দিলে কি হয়, বহুতে বুজি নাপায়। সেই গতিকে লাহে লাহে মই ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে যে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হৈছে, মোৰ খুব ভাল লাগিছে। আপোনালোক দুই এজনে মেছেজো কৰে বা 32 চাইজৰ দিয়ক, 34 চাইজৰ দিয়ক। যিসকলে মেছেজ কৰে তেওঁলোকৰ কাৰণে মই অলৰেডি ভিডিঅ' দি থোৱা আছে 32, 34 চাইজৰ। আপোনালোকে তাত গৈ চাব পাৰিব আৰু শিকিব পাৰিব। আৰু কিবা সুধিবলগীয়া থাকিলে আপোনালোকে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব, তাতো আপোনালোকে মোক গৈ সুধিব পাৰিব। সকলোৱে নিজৰ ব্লাউজটো নিজেই যদি চিলাই পিন্ধিব পাৰে কিমান ভাল লাগে। সম্পূৰ্ণ প্ৰেক্টিছৰ ওপৰতে কামবোৰ সম্পূৰ্ণ হৈ থাকে। আপোনালোকৰ হয়তো এটা দুটা ব্লাউজ বেয়া হ'ব পাৰে, কিন্তু যদি প্ৰেক্টিছ কৰি থাকে তেতিয়াহ'লে নিশ্চয় ভাল হ'বগৈ। প্ৰথমে আপোনালোকে পেপাৰ এখনত কাটিং কৰি ল'ব, নহ'লে পুৰণা যদি কাপোৰ আছে সেই কাপোৰত আপোনালোকে কাটিং কৰি লৈ চিলাই চাব। এই আমাৰ বেক পাৰ্টটো সম্পূৰ্ণ হৈ গৈছে। দেখিছেনে কি ধুনীয়া হৈছে? ডিঙিটো চাওক আপোনালোকে কি ধুনীয়া হৈছে। এতিয়া আমি ফ্ৰণ্ট পাৰ্টটো কাটিং কৰিম। বেক পাৰ্টটো আমি ফ্ৰণ্টৰ পাৰ্টটোৰ ওপৰত লৈ ল'লোঁ। এতিয়া আমি ফ্ৰণ্টৰ কাৰণে এক্সট্ৰাকৈ 1 ইঞ্চি এটা বেছিকৈ ল'ব লাগিব। বেক পাৰ্টটোত আমি লৈছিলোঁ 14.5 ইঞ্চি প্লাছ 1 ইঞ্চি মানে 15.5 ইঞ্চি। এতিয়া ফ্ৰণ্টৰ ফালে আমি ল'ব লাগিব 16.5 ইঞ্চি। 16.5 ইঞ্চি ল'লোঁ আৰু যি ধৰণে আছিলে শ্ব'ল্ডাৰ, আৰ্ম হোল গোটেইখিনি আমি এনেদৰে চিন দি ল'লোঁ। ফ্ৰণ্টৰ ডিঙিটো আমি এতিয়া জোখটো ল'ম। এইটো ব্লাউজত যিমানখিনি জোখ আছে তিমানখিনিয়ে ল'ম। এনেদৰে ল'ব আপোনালোকেও। ইয়াতে পালোঁ মই 6.5 ইঞ্চি। গতিকে ফ্ৰণ্টৰ ডিঙিটো আমি 6.5 ইঞ্চি ল'ম। দুইফালৰ পৰা চাই লৈছোঁ 6.5 ইঞ্চি আছে। গতিকে ইয়াতে মই 6.5 ইঞ্চিত চিন এটা দি আঁচডাল টানি ল'লোঁ। ব্ৰা কাটৰ ব্লাউজত আপোনালোকে ৰাউণ্ড ডিঙিয়ে দিব, তেতিয়া ভাল লাগে। এয়া ডিঙিটো মই ৰাউণ্ড কৰি লৈছোঁ। এতিয়া আৰ্মহোলটো কিমান পাইছিলোঁ আমি বেক চাইডত 6 ইঞ্চি। গতিকে ফ্ৰণ্ট চাইডো সেই 6 ইঞ্চিয়ে হ'ব।
এতিয়া আমি ইয়াতে যিটো চুক আছিলে বেক সাইডত আমি লৈছিলোঁ 1.5 ইঞ্চি, গতিকে ফ্ৰণ্ট সাইডত আমি আধা ইঞ্চিতে কমাই ল'ম, অৰ্থাৎ 1 ইঞ্চি ল'ম আৰু চেপাৰডালৰ সহায়ত এনেদৰে শ্বেপটো দি ল'ম। বেক সাইডৰ আৰ্মহোলটোত আমি ল'লোঁ 1.5 ইঞ্চি আৰু ফ্ৰণ্ট সাইডৰ আৰ্মহোলটোত আমি ল'লোঁ 1 ইঞ্চি। এইখিনি আপোনালোকে মনত ৰাখিব। এতিয়া বুকুৰ জোখটো বেক সাইডত কিমান আছিলে 10 ইঞ্চি আৰু প্লাস 2 ইঞ্চি, ফ্ৰণ্ট সাইডেও একেই হ'ব 10 ইঞ্চি প্লাস 2 ইঞ্চি। আৰু কঁকালৰ জোখটো আমি পাইছিলোঁ 9.5 ইঞ্চি, 9.5 ইঞ্চিৰ লগত আকৌ 2 ইঞ্চি এটা যোগ দিলে আমি পাম 9.5, 10.5, 11.5 ইঞ্চি। ইয়াতো সেই একেদৰেই আঁচবোৰ টানি টানি ল'ব লাগিব। এতিয়া ব্লাউজৰ আমি বেল্টৰ জোখ ল'ব লাগিব। ব্লাউজটোৰ আপোনালোকে হুকবিলাক খুলি ল'ব আৰু ভালদৰে সমানকৈ এনেদৰে বহুৱাই ল'ব। এতিয়া বেল্টৰ জোখটো আমি ওপৰৰ শোল্ডাৰৰ পৰা বেল্টডাল য'ত চিলনি পৰিছে তালৈকে জোখ ল'লোঁ। ইয়াত পালোঁ মই 12 ইঞ্চি আৰু বাছ পইণ্টটো পালোঁ মই 9.5 ইঞ্চি। এতিয়া 12 ইঞ্চিৰ লগত আমি আধা ইঞ্চি এটা প্লাছ কৰি দিব লাগিব। যদি 12 ইঞ্চিত কাটি দিওঁ তেতিয়াহ'লে বেল্টডাল ওপৰলৈ গুচি যাব, গতিকে 12.5 ইঞ্চিত চিনটো দি পেলাই আঁচ এডাল টানি ল'ব। আধা ইঞ্চি আমাৰ চিলনিত কাপোৰবিলাক সোমাই যায়, গতিকে জোখতকৈ আধা ইঞ্চি আমি বেছিকৈ ল'ব লাগে। এতিয়া আমি ব্ৰাটোৰ জোখ ল'ব লাগিব। ব্ৰাটো ইয়াতে মই পাইছোঁ 6 ইঞ্চি, গতিকে আপোনালোকে নিজৰ ব্লাউজটোৰ যিমানখিনি জোখ পায় সিমানখিনি লৈ ল'ব। 6 ইঞ্চিত চিন এটা দি এনেদৰে মিলাই ল'লোঁ। এইখিনিতে ল'ব লাগিব, এই যিটো হাতৰ চুক আছে তাৰ পৰা আপোনালোকে 2.5 ইঞ্চি লৈ ল'ব। 2.5 ইঞ্চি ল'ব ইয়াতে। শোল্ডাৰৰ পৰা এনেকৈ তললৈ আপোনালোকে 5.5 ইঞ্চি লৈ ল'ব। ইয়াতে এইখিনিৰ পৰা এতিয়া তললৈকে এনেকৈ ব্ৰাৰ শ্বেপটো দি ল'ব। নিশ্চয় বুজি পাইছে। আমি ব্ৰাটো ল'লোঁ 6 ইঞ্চি আৰু ইফালে হাতৰ কোণটোৰ পৰা ল'লোঁ আমি 2.5 ইঞ্চি, ওপৰৰ পৰা ল'লোঁ 5.5 ইঞ্চি আৰু এইখিনিতে শ্বেপ দিবৰ কাৰণে আপোনালোকে 1 ইঞ্চি এটা লৈ ল'ব। এতিয়া ইয়াৰে মাজৰ যিটো বিন্দু ওলাব তাতে এটা চিন দি ল'ব, তাৰ পৰা এনেকৈ শ্বেপটো দি ল'ব। এয়া আমাৰ ব্ৰাটো হৈ গৈছে। বেল্ট ব্ৰা সম্পূৰ্ণকৈ হৈ গৈছে। এতিয়া আমি ইয়াক কাটি উলিয়াব লাগিব। প্ৰথমতে আপোনালোকে চিম্পুল ব্লাউজ এটাই চিলাবলৈ শিকিব লাগিব। তাৰপিছতে আপোনালোকে যেতিয়া চিম্পুল ব্লাউজটো চিলাব পৰা হৈ যাব তেতিয়াহ'লে ডিজাইন দিবলৈ আপোনালোকে নিজেই পাৰিব। মোৰ চেনেলত মই চাদৰৰ দহি গোঠা, চাদৰৰ পতি লগোৱা, মেখেলাৰ ফলছ লগোৱা সকলোখিনি ভিডিঅ' দি থৈছোঁ, আপোনালোকে গৈ তাত চাব পাৰিব। আৰু ভিডিঅ'বোৰ চাই যদি সঁচাকৈ ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এয়া আমাৰ এইখিনি কটা হৈ গৈছে। এতিয়া ব্ৰাটো কাটি উলিয়াই ল'ব লাগিব।
এয়া ওপৰৰ ফালৰ পৰা এনেকৈ তললৈকে ব্ৰাটো কাটি দিব। আৰু এটা কথা মন কৰিব, এই সৰু ব্ৰাটো কিন্তু আমাৰ নহ'ব। এইটো যিটো ইয়াত যদি আমি লগাই দিওঁ তেতিয়াহ'লে আমাৰ ব্ৰাটো সৰু হৈ যাব। গতিকে আপোনালোকে এই ব্ৰাটো ডাঙৰ কৰি উলিয়াই ল'ব লাগিব। গতিকে ডাঙৰ কৰি কিদৰে উলিয়াব পাৰি সেই ভিডিঅ'টো মই নেক্সট ভিডিঅ'ত আপোনালোকৰ বাবে লৈ আহিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে মোৰ ফেচবুক পেজটো ফ'ল' কৰি ল'ব। তাতে আপোনালোকে মোক মেছেজ কৰি সুধিব পাৰিব। এতিয়া ওপৰৰ পৰা আমি ফিতাডালেৰে জোখটো ল'ম। জোখটো লৈ কিমান আছে চাই ল'ম। তাৰপিছত মাজৰ বিন্দুটোত এটা চিন দিম। এতিয়া সেই চিনটো দি য'ত চিনটো দিছোঁ তাতে এডাল আমি এনেকৈ চিধাকৈ আঁচ টানি ল'ম। আঁচডাল টানি ল'লোঁ। এতিয়া সেই আঁচডালতে আমি কাটি ল'ম। মানে আমি সেই ব্ৰাটো দুভাগ কৰি ল'ম। তেতিয়া আপোনালোকৰ বুজিবলৈ সুবিধা হ'ব। এয়া মই এতিয়া মাজেদি এনেকৈ দুভাগ কৰি ল'লোঁ। ইয়াতহে এতিয়া আমি জোখ মাখখিনি কৰিব লাগিব। এইফালে ল'লোঁ আমি 1 ইঞ্চি আৰু এইফালেও ল'লোঁ আমি 1 ইঞ্চি। ওপৰৰ ফালে ল'লোঁ আমি আধা ইঞ্চি আৰু সেই ছাইডৰ ফালেও ল'লোঁ আমি আধা ইঞ্চি। 1 1 আৰু ওপৰৰ ফালে আধা আধা ল'ব। এতিয়া ইয়াতে মাজৰ বিন্দুটোত চিন এটা দি ইয়াৰ পৰা তললৈ 1 ইঞ্চি এটা ল'ব। এতিয়া য'ত য'ত আমি বিন্দুবোৰ দিছোঁ তাতে আমি এনেদৰে আঁচ টানি মিলাই ল'ব লাগিব। ওপৰৰ পৰা তললৈ আমি য'ত বিন্দু দিছোঁ তালৈকে এনেদৰে মিলাই ল'লোঁ আৰু তললৈও এনেদৰে চেপ এটা দি মিলাই ল'লোঁ। ওপৰৰ পাৰ্টটো আমাৰ হৈ গৈছে। জোখ মাখখিনিয়ে আচল। এতিয়া আমি ছেকেণ্ড পাৰ্টটোৰ জোখ ল'ম। ছেকেণ্ড ব্ৰাটোৰ কাৰণে ওপৰৰ যিটো ব্ৰা আছে সেই ব্ৰাটো এনেদৰে তলৰ ফালে আমি কিমান আছে চাই ল'ম। ইয়াতে মই পাইছোঁ 8.5, গতিকে 8.5 লৈ পেলাই আঁচডাল টানি ল'ম। আপোনালোকেও এনেদৰে 8.5 দি পেলাই আঁচডাল টানি ল'ব। ওপৰৰ ফালে আমি ল'ম 4 ইঞ্চি আৰু এইফালেও ল'লোঁ আমি 4 ইঞ্চি। সকলো ব্ৰাৰে সকলো সাইজৰ ব্লাউজৰ ব্ৰাৰ কাটিংটো একেই হয়, মাত্ৰ 40 ওপৰৰ যিখিনি ব্লাউজ হ'ব সেইখিনি অলপ কাটিংটো বেলেগ হয়। এয়া আমাৰ চিনবোৰ দি দিয়া হৈ গৈছে। এতিয়া মাজৰ বিন্দুটো উলিয়াই লৈ আমি প্লেটৰ জোখটো দি ল'ম। প্লেটৰ জোখটো দিলোঁ। ওপৰৰ ফালে দিব লাগিব 3 ইঞ্চি আৰু তলৰ ফালে আমি 1 1 ইঞ্চি দি লৈ আঁচবোৰ টানি ল'ব লাগিব। আমাৰ ব্ৰাটোৰ জোখ মাখ লোৱা সম্পূৰ্ণ হৈ গৈছে। এতিয়া আমি ইয়াক কাটি ল'ব লাগিব। এইখিনিলৈকে আপোনালোকে নিশ্চয় বুজি পাইছে।
এয়া আমাৰ ব্ৰাটো সম্পূৰ্ণ হৈ গৈছে কটা।